অধ্যক্ষ মহোদয়, মাননীয় বিধায়িকা ডাঙৰীয়াক মই ক'ব খুজিছোঁ যে পূৰ্ণাংগ মেডিকেল কলেজ আছে। মই নিজে দুবাৰ ভিজিট কৰিছোঁ আৰু 4 বছৰ নে 5 বছৰ হৈছে, 4 বছৰ হৈছে অধ্যক্ষ মহোদয়। আৰু 4 বছৰত এই মেডিকেল কলেজে যিটো স্থান লাভ কৰিবলৈ সক্ষম হৈছে, মই আপোনাৰ মাধ্যমত ধুবুৰী মেডিকেল কলেজৰ সকলো চিকিৎসক কৰ্মচাৰীক ধন্যবাদ দিব খুজিছোঁ। ইমান ভাল কৰিছে। তাৰপিছত বিধায়িকা মহোদয়া যদি সন্তুষ্ট নহয়, মই গাৰ্জেন মন্ত্ৰী বাইদেউক মই নিজেই লৈ যাম। বাইদেউৰে সমষ্টিত চাগে এইটো পৰে আৰু ভাল চিকিৎসা দি আছে অধ্যক্ষ মহোদয়। নাই দিয়া নহয়, মই নিজে তাত আছোঁ আৰু স্বাস্থ্যমন্ত্ৰী হিচাপে মই সন্তুষ্ট। আৰু মেডিকেল কলেজ হৈ থকা নাই বুলি ক'লেতো এইটো ডাঙৰ এটা বিপদ হ'ব অধ্যক্ষ মহোদয়, যে তাত ষ্টুডেণ্ট আছে। কালি পৰহি মই ভাবোঁ যে এই বছৰ বেচ এটা ওলাব তাৰ পৰা, অহা বছৰ বেচ এটা ওলাব MBBS ডক্টৰ হৈ। চ' মেডিকেল কলেজ হৈ থকা নাই বুলি ক'ব নালাগে, নাপায় এইটো ক'ব। খুব ভাল মেডিকেল কলেজ চলি আছে। হয়, এতিয়া কম্পেৰিজনটো যদি গুৱাহাটী মেডিকেল কলেজৰ লগত কৰা হয়, গুৱাহাটী মেডিকেল কলেজ আৰম্ভ হৈছিলে 1962ত আৰম্ভ হৈছিলে আৰু আজি প্ৰায় 60 বছৰ হ'ল। এতিয়া 5 বছৰীয়া 4 বছৰীয়া কেঁচুৱা এজনক আপুনি 60 বছৰীয়া বয়সৰ মানুহৰ লগত তুলনা কৰিলেতো নহ'ব, সময় লাগিব। 5 বছৰ 6 বছৰ দেখোঁতে পাৰ হ'ল, 4 বছৰ পাৰ হ'ল আৰু 6 বছৰ যাব দিয়ক। বহুত উন্নত মানদণ্ডৰ চিকিৎসা হস্পিটেলত মানে কলেজৰ পৰা, মেডিকেল কলেজৰ পৰা হ'ব, সেইটো মই আশ্বাসন দিব খুজিছোঁ। আৰু মেডিচিন নাই এই ভাৱনাটো, এই কথাবিলাক কৈ থাকিব নালাগে। মই আজি স্পষ্টতাৰে আপোনাৰ মাধ্যমত ক'ব খুজিছোঁ, EDL বুলি এটা আমাৰ লিষ্ট আছে, ইছেঞ্চিয়েল ড্ৰাগ লিষ্ট। মেডিকেল কলেজত কিমান ঔষধ থাকিব তাৰ এখন তালিকা আছে। ডিষ্ট্ৰিক্ট হস্পিটেলত কিমান ঔষধ থাকিব তাৰ এখন তালিকা আছে। CHCত কিমান থাকিব তাৰ তালিকা আছে। PHCত কিমান থাকিব তাৰ তালিকা আছে। সাব চেণ্টাৰত কিমান থাকিব তাৰ তালিকা আছে। আৰু আপোনাৰ মাধ্যমত মই সদস্যসকলক আশ্বস্ত কৰিব খুজিছোঁ যে 98.5% ঔষধ যিকোনো এটা সময়ত য'ত থাকিব লাগে তাত উপলব্ধ আছে। আৰু কোনোবাই যদি তেনেকুৱা কমপ্লেইন দিয়ে তাৰ ওপৰত বিস্তৃত মানে ইনকুৱাৰী কৰা হ'ব বুলি মই আপোনাৰ মাধ্যমত সদস্যসকলক জনাব খুজিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। অধ্যক্ষ মহোদয়, মাননীয় বিধায়িকা ডাঙৰীয়াক মই ক'ব খুজিছোঁ যে পূৰ্ণাংগ মেডিকেল কলেজ আছে। মই নিজে দুবাৰ ভিজিট কৰিছোঁ আৰু 4 বছৰ নে 5 বছৰ হৈছে, 4 বছৰ হৈছে অধ্যক্ষ মহোদয়। আৰু 4 বছৰত এই মেডিকেল কলেজে যিটো স্থান লাভ কৰিবলৈ সক্ষম হৈছে, মই আপোনাৰ মাধ্যমত ধুবুৰী মেডিকেল কলেজৰ সকলো চিকিৎসক কৰ্মচাৰীক ধন্যবাদ দিব খুজিছোঁ। ইমান ভাল কৰিছে। তাৰপিছত বিধায়িকা মহোদয়া যদি সন্তুষ্ট নহয়, মই গাৰ্জেন মন্ত্ৰী বাইদেউক মই নিজেই লৈ যাম। বাইদেউৰে সমষ্টিত চাগে এইটো পৰে আৰু ভাল চিকিৎসা দি আছে অধ্যক্ষ মহোদয়। নাই দিয়া নহয়, মই নিজে তাত আছোঁ আৰু স্বাস্থ্যমন্ত্ৰী হিচাপে মই সন্তুষ্ট। আৰু মেডিকেল কলেজ হৈ থকা নাই বুলি ক'লেতো এইটো ডাঙৰ এটা বিপদ হ'ব অধ্যক্ষ মহোদয়, যে তাত ষ্টুডেণ্ট আছে। কালি পৰহি মই ভাবোঁ যে এই বছৰ বেচ এটা ওলাব তাৰ পৰা, অহা বছৰ বেচ এটা ওলাব MBBS ডক্টৰ হৈ। চ' মেডিকেল কলেজ হৈ থকা নাই বুলি ক'ব নালাগে, নাপায় এইটো ক'ব। খুব ভাল মেডিকেল কলেজ চলি আছে। হয়, এতিয়া কম্পেৰিজনটো যদি গুৱাহাটী মেডিকেল কলেজৰ লগত কৰা হয়, গুৱাহাটী মেডিকেল কলেজ আৰম্ভ হৈছিলে 1962ত আৰম্ভ হৈছিলে আৰু আজি প্ৰায় 60 বছৰ হ'ল। এতিয়া 5 বছৰীয়া 4 বছৰীয়া কেঁচুৱা এজনক আপুনি 60 বছৰীয়া বয়সৰ মানুহৰ লগত তুলনা কৰিলেতো নহ'ব, সময় লাগিব। 5 বছৰ 6 বছৰ দেখোঁতে পাৰ হ'ল, 4 বছৰ পাৰ হ'ল আৰু 6 বছৰ যাব দিয়ক। বহুত উন্নত মানদণ্ডৰ চিকিৎসা হস্পিটেলত মানে কলেজৰ পৰা, মেডিকেল কলেজৰ পৰা হ'ব, সেইটো মই আশ্বাসন দিব খুজিছোঁ। আৰু মেডিচিন নাই এই ভাৱনাটো, এই কথাবিলাক কৈ থাকিব নালাগে। মই আজি স্পষ্টতাৰে আপোনাৰ মাধ্যমত ক'ব খুজিছোঁ, EDL বুলি এটা আমাৰ লিষ্ট আছে, ইছেঞ্চিয়েল ড্ৰাগ লিষ্ট। মেডিকেল কলেজত কিমান ঔষধ থাকিব তাৰ এখন তালিকা আছে।
ডিষ্ট্ৰিক্ট হস্পিটেলত কিমান ঔষধ থাকিব তাৰ এখন তালিকা আছে, CHCত কিমান থাকিব তাৰ তালিকা আছে, PHCত কিমান থাকিব তাৰ তালিকা আছে, সাব চেণ্টাৰত কিমান থাকিব তাৰ তালিকা আছে। আৰু আপোনাৰ মাধ্যমত মই সদস্যসকলক আশ্বস্ত কৰিব খুজিছোঁ যে 98.5% ঔষধ যিকোনো এটা সময়ত য'ত থাকিব লাগে তাত উপলব্ধ আছে। আৰু কোনোবাই যদি তেনেকুৱা কমপ্লেইন দিয়ে তাৰ ওপৰত বিস্তৃত ইনকুৱাৰী কৰা হ'ব বুলি মই আপোনাৰ মাধ্যমত সদস্যসকলক জনাব খুজিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।